Good morning, everyone. আপোনালোক সকলোক ষ্টাডি উইথ পাৰভেজৰ অন্য এটি ক্লাছলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ সকলোৱে কুশলে আছে আৰু নিজৰ প্ৰস্তুতি চলাই গৈ আছে। বন্ধুসকল, আমি আছাম পুলিচ ABUBৰ যি আগন্তুক দিনৰ লিখিত পৰীক্ষা হ'বলগীয়া আছে তাৰ প্ৰস্তুতিৰ বাবে এটা ইম্পৰ্টেণ্ট MCQ প্ৰেক্টিছ ছেট আনিছিলোঁ। তাৰ আজি 9 নম্বৰ ক্লাছ হয়। ইয়াৰ আগৰ 8টা ক্লাছত আমি ইণ্ডিয়ান জিকে, আছাম জিকে, ষ্টেটিক জিকে, কাৰেণ্ট এফেয়াৰ লগতে কিছুমান কুৱেশ্যনসমূহ আমি পুৰণি প্ৰশ্ন কাকতসমূহৰ পৰা আনিছোঁ। যদি আপোনালোকে পুৰণা ক্লাছসমূহ নাই চোৱা তেনেহ'লে সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। যাৰ বাবে আমি আছাম পুলিচ ABUB প্ৰেক্টিছ ছেট বুলি এটা প্লেলিষ্ট বনোৱা আছে। আজিৰ ক্লাছত আমি 25টা MCQ আলোচনা কৰিম। ইয়াৰ আগৰ ক্লাছত আমি 25টা MCQ আলোচনা কৰিছিলোঁ, য'ত অধিকাংশই 22 স্ক'ৰ কৰিছে। তাৰ বাবে মই সকলোৰ নাম ল'ব নোৱাৰিছোঁ, যিহেতু সকলোৱে 22 স্ক'ৰ কৰিছে। আজিৰ ক্লাছত কোনে কিমান স্ক'ৰ কৰিছে মোক কমেণ্ট কৰি জনাবা। তেনেহ'লে আৰম্ভ কৰোঁ আজিৰ কুৱেশ্যন। আজিৰ প্ৰথমটো কুৱেশ্যন হ'ল, ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো ভাৰতে কোনখন দেশৰ পৰা গ্ৰহণ কৰিছে? যাক ইংৰাজীত ডাইৰেক্ট প্ৰিন্সিপাল অফ ষ্টেট পলিচি DPSPৰ ধাৰণাটো ভাৰতে কোনখন ৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আয়াৰলেণ্ডৰ পৰা। ভাৰতৰ সংবিধানত ৰাষ্ট্ৰৰ নিৰ্দেশাত্মক নীতিৰ ধাৰণাটো আয়াৰলেণ্ডৰ পৰা ভাৰতে গ্ৰহণ কৰিছে। ভাৰতৰ সংবিধানৰ আৰ্টিকেল 36ৰ পৰা 51লৈ DPSPৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেলটো ইম্পৰ্টেণ্ট হয়। আৰ্টিকেল 36ৰ পৰা 51লৈকে DPSPৰ বিষয়ে বৰ্ণনা কৰা হৈছে। নেক্সট কুৱেশ্যন নম্বৰ 2। প্ৰথম অসমীয়া ৰোমান্টিক কবিতা বনকুঁৱৰী লেখক কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালা বনকুঁৱৰী নামৰ ৰোমান্টিক কবিতাৰ ৰচনা কৰিছিল। বনকুঁৱৰী আছিল প্ৰথম অসমীয়া ৰোমান্টিক কবিতা, আৰু এই কবিতাৰ লগে লগে অসমীয়া ৰোমান্টিক যুগৰ আৰম্ভণি হৈছিল। নেক্সট কুৱেশ্যন নম্বৰ 3। কিমান বছৰ বয়সত গৌতম বুদ্ধই সিদ্ধি লাভ কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 35 বছৰ বয়সত গৌতম বুদ্ধই সিদ্ধি লাভ কৰিছিল। আৰু এই সিদ্ধি লাভক নিৰ্বাণ বুলি কোৱা হৈছিল। বহুবাৰ পৰীক্ষাত কুৱেশ্যন আহিছে, গৌতম বুদ্ধৰ যি সিদ্ধি লাভ কৰিছিল তাক কি বুলি কোৱা হৈছিল? উত্তৰ হ'ব নিৰ্বাণ। নেক্সট কুৱেশ্যন নম্বৰ 4। অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিৱৰাম শৰ্মা বৰদলৈ আছিল অসমীয়া ভাষা উন্নতি সাধনী সভাৰ প্ৰথম সভাপতি। যদি পৰীক্ষাত কুৱেশ্যন আহে অ-ভা উ-খাৰ গঠন কোন চনত হৈছিল? উত্তৰ হ'ব 1888 চনত অসমীয়া ভাষা উন্নতি সাধনী সভাৰ গঠন কৰা হৈছিল, যাক আমি অ-ভা উ-খা নামেৰে জানো। নেক্সট কুৱেশ্যন নম্বৰ 5। কোনজন কবিক বকুল বনৰ কবি নামেৰে জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আনন্দ চন্দ্ৰ বৰুৱাক বকুল বনৰ কবি নামেৰে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 6। কোনে বৰপেটা সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব মাধৱদেৱে বৰপেটা সত্ৰৰ প্ৰতিষ্ঠা কৰিছিল। এক্সপ্লেইন নকৰোঁ, যিহেতু বহুতে কৈছে এক্সপ্লেইন বহুতে মই কৰোঁ, তাৰ বাবে আজিৰ ক্লাছত মই এক্সপ্লেইন নকৰোঁ, কেৱল MCQ কৰাই যাম। নেক্সট কুৱেশ্যন নম্বৰ 7। কোনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব পুষ্যবৰ্মনে বৰ্মন বংশৰ প্ৰতিষ্ঠা কৰিছিল। পৰীক্ষাত আহিব পাৰে অসমৰ প্ৰাচীনতম বংশটোৰ নাম কি? উত্তৰ হ'ব বৰ্মন বংশ।
বৰ্মন বংশৰ প্ৰতিষ্ঠা পুষ্য বৰ্মনে কৰিছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে বৰ্মন বংশৰ একেবাৰে শেষৰ ৰজাজন কোন আছিল, উত্তৰ হ'ব ভাস্কৰ বৰ্মন। ভাস্কৰ বৰ্মন বৰ্মন বংশৰ একেবাৰে শেষৰ ৰজা আছিল, লগতে তেওঁ আছিল এই বংশৰ শ্ৰেষ্ঠ ৰজা। বন্ধুসকল, বেকগ্ৰাউণ্ডত বৰষুণৰ নইজ আহিব পাৰে, তাৰ বাবে আজিৰ ক্লাছটো এনেকৈয়ে চোৱা, যিহেতু বৰষুণৰ বতৰ চলি আছে, অলপ এডজাষ্ট কৰি লোৱা আজিৰ ক্লাছটো। নেক্সট কুৱেশ্যন নম্বৰ 8, তলৰ কোনখন উত্তৰ পূৰ্বাঞ্চলৰ ৰাজ্য সংবিধানৰ ষষ্ঠম অনুসূচীত অন্তৰ্ভুক্ত নহয়? সংবিধানৰ ষষ্ঠম অনুসূচীত উত্তৰ পূৰ্বাঞ্চলৰ 4খন ৰাজ্যক অন্তৰ্ভুক্ত কৰা হৈছে। ইয়াত কুৱেশ্যন কৈছে কোনখন ষষ্ঠম অনুসূচীত অন্তৰ্ভুক্ত নহয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব অৰুণাচল। ভাৰতৰ সংবিধানৰ ষষ্ঠম অনুসূচীত মেঘালয়, মিজোৰাম, ত্ৰিপুৰা আৰু অসম এই 4খন ৰাজ্য সংবিধানৰ ষষ্ঠম অনুসূচীত অন্তৰ্ভুক্ত আছে। ইম্পৰ্টেণ্ট হয়, বহুবাৰ পৰীক্ষাত এই কুৱেশ্যন আহিছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 9, কোন চনত ইণ্ডিয়ান এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1876 চনত ইণ্ডিয়ান এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে কোন চনত আছাম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল, উত্তৰ হ'ব 1903 চনত আছাম এছ'চিয়েশ্যনৰ গঠন কৰা হৈছিল। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা তেনেহ'লে ক্লাছটো নিজৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰি দিবা। নেক্সট কুৱেশ্যন নম্বৰ 10, কোন চনৰ পৰা ভাৰতৰ সংবিধানত 11তম মৌলিক কৰ্তব্যসমূহ অন্তৰ্ভুক্ত কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ল 2002 চনত ভাৰতৰ সংবিধানৰ 11তম মৌলিক কৰ্তব্যটোক অন্তৰ্ভুক্ত কৰা হৈছিল। 2002 চনৰ 86 এমেণ্ডমেণ্টৰ ভিত্তিত ভাৰতৰ সংবিধানত 11তম মৌলিক কৰ্তব্যক অন্তৰ্ভুক্ত কৰা হৈছিল। আৰম্ভণিতে ভাৰতৰ সংবিধানত 10 প্ৰকাৰ মৌলিক কৰ্তব্য আছিল, আৰু এই 11তম মৌলিক কৰ্তব্যটো হ'ল 6 পৰা 14 বছৰৰ ল'ৰা ছোৱালীক বাধ্যতামূলকভাৱে স্কুলত পঠোৱাটো প্ৰতিজন অভিভাৱকৰ এটা কৰ্তব্য হয়। এই কৰ্তব্যটোক 11তম কৰ্তব্য হয়, আৰু 86 এমেণ্ডমেণ্টৰ ভিত্তিত 2002 চনত ভাৰতৰ সংবিধানত অন্তৰ্ভুক্ত কৰা হৈছিল, যাৰ ফলত ভাৰতৰ সংবিধানত বৰ্তমান 11টা মৌলিক কৰ্তব্য আছিল। আৰম্ভণিত 10টা আছিল। যদি পৰীক্ষাত কুৱেশ্যন আহে মৌলিক কৰ্তব্যৰ ধাৰণাটো ভাৰতে কোনখন ৰাষ্ট্ৰৰ পৰা গ্ৰহণ কৰিছে, উত্তৰ হ'ব ৰাছিয়াৰ পৰা। নেক্সট কুৱেশ্যন নম্বৰ 11, কোনজন আহোম স্বৰ্গদেৱে আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব স্বৰ্গদেউ ৰুদ্ৰসিংহই আহোম ৰাজধানী গড়গাঁৱৰ পৰা ৰংপুৰলৈ স্থানান্তৰিত কৰিছিল। বহুবাৰ এক্সামত এই কুৱেশ্যন আহিছে, মনত ৰাখিবা। নেক্সট কুৱেশ্যন নম্বৰ 12, ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি কোন আছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব উমেশ চন্দ্ৰ বেনাৰ্জী আছিল ভাৰতীয় জাতীয় কংগ্ৰেছৰ প্ৰথম সভাপতি। ভাৰতৰ জাতীয় কংগ্ৰেছৰ গঠন 1885ত হৈছিল। কোনে কৰিছিল? এ হিউম। নেক্সট কুৱেশ্যন নম্বৰ 13, কোনে প্ৰথম অসমত চাহৰ আৱিষ্কাৰ কৰিছিল? একেবাৰে ইজি কুৱেশ্যন হয়, উত্তৰ হ'ব ৰবাৰ্ট ব্ৰুছে অসমত প্ৰথম চাহৰ আৱিষ্কাৰ কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 14, হৰপ্পাৰ জনসাধাৰণে কিহৰ ব্যৱহাৰ জনা নাছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব লোহা। হৰপ্পাৰ জনসাধাৰণে লোহাৰ ব্যৱহাৰ কৰা জনা নাছিল। ইয়াৰ উপৰিও তেওঁলোকে সোণ, ৰূপ, তামা এইখিনি বস্তুৰ ব্যৱহাৰ কৰিছিল। বন্ধুসকল, যদি তোমালোকে আমাৰ অসম বুৰঞ্জী, অসমৰ ভূগোল, অসমৰ কলা সংস্কৃতি, ভাৰতৰ ৰাজনীতি এইসমূহ ক্লাছ যদি নাই চোৱা,
ডেছক্ৰিপশ্যনত ক্লাছসমূহ লিংক দিয়া আছে। সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে, য'ত আমি প্ৰতিটো টপিকক আৰম্ভণিৰ পৰা শেষলৈকে চিৰিয়েল পদ্ধতিৰে আলোচনা কৰিছোঁ। আৰু যিসমূহ কনচেপ্ট প্লাছ MCQ আলোচনা কৰিছোঁ, এই MCQসমূহ অসমৰ প্ৰায়সমূহ প্ৰতিযোগিতামূলক পৰীক্ষাত অহা দেখিবলৈ পোৱা যায়। আৰু MCQসমূহ আমি চিৰিয়েলকৈ আনিছোঁ যাতে তোমালোকৰ বুজিবলৈ সুবিধা হয়। যদি ক্লাছখিনি নাই চোৱা, সকলোক ৰিকুৱেষ্ট কৰিছোঁ এবাৰ ক্লাছখিনি চোৱাৰ বাবে। নেক্সট কুৱেশ্যন নম্বৰ 15। ভাৰতীয় সেউজ বিপ্লৱৰ পিতৃ হিচাপে কাক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব MS স্বামীনাথনক ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ হিচাপে জনা যায়। নেক্সট কুৱেশ্যন নম্বৰ 16। কাৰেণ্ট এফেয়াৰ ৰিলেটেড কুৱেশ্যন হয়। গণৰাজ্য দিৱস উপলক্ষে শেহতীয়াকৈ অসমৰ কিমানজন আৰক্ষী জোৱানক বীৰত্ব আৰু সেৱাৰ পদক প্ৰদান কৰা হৈছিল? ৰিচেণ্টলি হৈ গৈছে। আৰু তোমালোকে যিহেতু অসম আৰক্ষীৰ পৰীক্ষা দিব যাবা, এনেধৰণৰ টপিক ৰিলেটেড কুৱেশ্যনৰ আনচাৰ মনত ৰাখিব লাগিব, যিহেতু জিকেত এনেধৰণৰ কুৱেশ্যন অহাৰ চান্স আছে। উত্তৰ হ'ব 25জন আৰক্ষী বিষয়াক শেহতীয়াকৈ অসম চৰকাৰে বীৰত্ব আৰু সেৱাৰ বাবে পদক প্ৰদান কৰিছে। নেক্সট কুৱেশ্যন নম্বৰ 17। উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক কোনে শপত বাক্য পাঠ কৰোৱায়? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব ৰাষ্ট্ৰপতি। ৰাষ্ট্ৰপতিয়ে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক শপত বাক্য পাঠ কৰোৱায়। যদি পৰীক্ষাত কুৱেশ্যন আহে ৰাষ্ট্ৰপতিক শপত বাক্য কোনে পাঠ কৰোৱায়? উত্তৰ হ'ব উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে ৰাষ্ট্ৰপতিক শপত বাক্য পাঠ কৰোৱায়। ৰাষ্ট্ৰপতিক শপত বাক্য উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশে পাঠ কৰোৱায়, সেইদৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশক শপত বাক্য ৰাষ্ট্ৰপতিয়ে পাঠ কৰোৱায়। নেক্সট কুৱেশ্যন নম্বৰ 18। কোন চনত মুছলিম লীগৰ গঠন কৰা হৈছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব 1906 চনত মুছলিম লীগৰ গঠন কৰা হৈছিল। ক'ত কৰা হৈছিল? ঢাকাত। বহুবাৰ কুৱেশ্যন আহিছে ক'ত কৰা হৈছিল মুছলিম লীগৰ গঠন? উত্তৰ হ'ব ঢাকাত। নেক্সট কুৱেশ্যন নম্বৰ 19। কোন চনত IMFৰ গঠন কৰা হৈছিল? IMFৰ সম্পূৰ্ণ নাম হ'ল ইণ্টাৰনেশ্যনেল মনিটাৰী ফাণ্ড। কোন চনত গঠন কৰা হৈছিল? উত্তৰ হ'ব 1945 চনত IMFৰ গঠন কৰা হৈছিল। IMFৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত? ৱাশ্বিংটন DC-ত অৱস্থিত। হেডকোৱাৰ্টাৰ যি ধৰণৰ ইণ্টাৰনেশ্যনেল অৰ্গেনাইজেশ্যন আছে সেইখিনিৰ ফালৰ পৰা দুটা কুৱেশ্যন চাবা। প্ৰথমতে কোন চনত এই সংগঠনসমূহৰ জন্ম হৈছিল আৰু ইয়াৰ মুখ্য কাৰ্যালয় ক'ত আছে? IMFৰ গঠন 1945 চনত হৈছিল। মুখ্য কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন DC-ত আছে। বন্ধুসকল, যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো এটা লাইক কৰি দিবা। তোমালোকৰ এটা লাইকে আমাক মটিভেট কৰে এনেধৰণৰ ক্লাছসমূহ প্ৰস্তুত কৰাৰ বাবে। ইয়াৰ উপৰিও যদি তোমালোকে আমাৰ চেনেলটোক ছাবস্ক্ৰাইব কৰা নাই, সকলোক ৰিকুৱেষ্ট কৰিছোঁ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থোৱাৰ বাবে। কুৱেশ্যন নম্বৰ 20। কোনে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব জয়ৰাম দাস দৌলতৰামে গোপীনাথ বৰদলৈক লোকপ্ৰিয় উপাধি প্ৰদান কৰিছিল। ভেৰি ইম্পৰ্টেণ্ট পইণ্ট হয়, ষ্টাৰ মাৰ্ক কৰি নোট কৰি লোৱা। এই কুৱেশ্যনটো বহুবাৰ এক্সামত কুৱেশ্যন আহিছে। কুৱেশ্যন নম্বৰ 21। কোনে মেঘদূতৰ ৰচনা কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। উত্তৰ হ'ব কালিদাস। কালিদাসে মেঘদূতৰ ৰচনা কৰিছিল। নেক্সট কুৱেশ্যন নম্বৰ 22। ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ৰাজ্যসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব আৰ্টিকেল 80ত ৰাজ্যসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি পৰীক্ষাত কুৱেশ্যন আহে
ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত লোকসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে? উত্তৰ হ'ব আৰ্টিকেল 80ত লোকসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। যদি পৰীক্ষাত কুৱেশ্যন আহে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত ভাৰতত সদনীয় ব্যৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হৈছে, ভাৰতত যে দুখন সদনৰ বিষয়ে সদনৰ প্ৰয়োজন সেই বিষয়ে ভাৰতৰ কোনটো আৰ্টিকেলত উল্লেখ আছে? আৰ্টিকেল 79ত। আৰ্টিকেল 79ৰ মতে ভাৰতত দুখন সদন ব্যৱস্থা থাকিব, উচ্চ সদন নিম্ন সদন। সেইদৰে আৰ্টিকেল 80ত ৰাজ্যসভা ভাৰতৰ উচ্চ সদনৰ বিষয়ে বৰ্ণনা কৰা হৈছে। আৰ্টিকেল 81ত ভাৰতৰ নিম্ন সদন লোকসভাৰ বিষয়ে বৰ্ণনা কৰা হৈছে। তিনিটা পইণ্ট এক্সট্ৰা কৈ গৈছোঁ, সেই পইণ্টখিনি ভেৰি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিবা। যিহেতু এনেধৰণৰ পইণ্টৰ পৰা যদি এক্সামত কুৱেশ্যন আহে, যিহেতু জিকেটো এটা ব্ৰড চিলেবাছ হয়, ক'ৰ পৰা কুৱেশ্যন আহিব কোনো ক'ব নোৱাৰি। যদি এনেধৰণৰ কুৱেশ্যন আহে তোমালোকে সেই কুৱেশ্যন কৰি আহিব পাৰিবা যদি এই এক্সট্ৰা পইণ্টখিনি মনত থাকে। যিহেতু এটা প্ৰতিযোগিতামূলক পৰীক্ষাত 1 মাৰ্কৰ ইম্পৰ্টেণ্ট আছে। নেক্সট কুৱেশ্যন নম্বৰ 23। অসমৰ দ্বিতীয় জনবহুল চহৰখনৰ নাম কি হয়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব শিলচৰ। শিলচৰ অসমৰ দ্বিতীয় জনবহুল চহৰ হয়। নেক্সট কুৱেশ্যন নম্বৰ 24। পাপৰি কবি বুলি কোনজন কবিক জনা যায়? অপশ্যন 4টাৰ ভিতৰত উত্তৰ হ'ব গণেশ চন্দ্ৰ গগৈক পাপৰি কবি নামেৰে জনা যায়। আজিৰ শেষৰটো কুৱেশ্যন হ'ল পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে কোনে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল? ইম্পৰ্টেণ্ট কুৱেশ্যন হয়, উত্তৰ হ'ব লক্ষীনন্দন বৰাই পাতাল ভৈৰৱী গ্ৰন্থৰ বাবে সাহিত্য একাডেমী বঁটা লাভ কৰিছিল। তো বন্ধুসকল, আজিৰ এই 25টা MCQত যদি কিবা ডাউট থাকে মোক কমেণ্ট কৰি জনাবা। ইয়াৰ উপৰিও এই 25টা MCQত কোনে কিমান স্ক'ৰ কৰিছে সকলোকে ৰিকুৱেষ্ট কৰিছোঁ এবাৰ কমেণ্টত জনাবা। ইয়াৰ পৰা তোমালোকে গম পাবা যে আগন্তুক দিনত তোমালোকৰ প্ৰস্তুতি কেনেকৈ হৈছে। যদি ক্লাছটো চাই ভাল পোৱা ক্লাছটো লাইক কৰিবা, শ্বেয়াৰ কৰিবা, আৰু যদি চেনেলটো আমাৰ ছাবস্ক্ৰাইব কৰা নাই সকলোক ৰিকুৱেষ্ট কৰিছোঁ চেনেলটো ছাবস্ক্ৰাইব কৰি থবা। আজিলৈ ইমানেই আছিল, পুনৰ লগ পাম আমি আমাৰ আন এটা ক্লাছলৈ। থেংক ইউ।